নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ ABUB APRৰ ৰিটেন টেষ্ট ইতিমধ্যে যোৱাকালি অৰ্থাৎ 6 এপ্ৰিলত অনুষ্ঠিত হৈ গ'ল। তো ৰিটেন টেষ্ট হৈ যোৱাৰ লগে লগে বহুতৰে মনত এতিয়া এটা প্ৰশ্ন উঠিছে যে ইয়াৰ ৰিটেন টেষ্টৰ কাট অফ কিমান যাব, কিমান পালে ভাইভা দিব পাব, ভাইভাত কিমানজনকৈ কেণ্ডিডেট মাতিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আছাম পুলিচৰ ABUB লগতে APRৰ কাট অফ লিষ্টৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমতে আপোনালোকক জনাই থওঁ যে আছাম পুলিচৰ ফিজিকেলৰে হওক বা ৰিটেন টেষ্টৰে কাট অফ হওক প্ৰত্যেক বছৰে একে নেযায় আৰু এই ভিডিঅ'টোত আমি অকল এক্সপেক্টেড কাট অফহে ডিছকাশ্যন কৰিম। তো বন্ধু-বান্ধৱীসকল, এইবাৰৰ আছাম পুলিচৰ কুৱেশ্যন পেপাৰখন যোৱাবাৰৰ দৰে একেবাৰে অহা নাই। এইবাৰ কুৱেশ্যন পেটাৰ্ণখন বহুত সাল সলনি হৈছে আৰু এইবাৰ যোৱাবাৰতকৈ কুৱেশ্যনসমূহ বহুত টাফ অহাও দেখা গৈছে। তো সেইবাবে এভাৰেজ পৰীক্ষাৰ্থীয়ে 50টা, 60টা বা 70টা কুৱেশ্যনহে এনচাৰ কৰিব পাৰিছে। সেইবুলি মই এইটো কোৱা নাই যে সকলো কেণ্ডিডেটে এনেকুৱাই এনচাৰ কৰিছে, কিন্তু এভাৰেজ কেণ্ডিডেটে 50, 60 বা 70টা কুৱেশ্যনহে কৰা দেখা গৈছে। আৰু আপোনালোকে হয়তো জানে যে কাট অফ লিষ্টটো এভাৰেজ কেণ্ডিডেটৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। অৰ্থাৎ যিখিনি কেণ্ডিডেটে বেছি মাৰ্ক পাইছে সেইখিনিতো ভাইভা দিব পাবই, কিন্তু যিখিনি কেণ্ডিডেটে অৰ্থাৎ এভাৰেজ ষ্টুডেণ্টে যিখিনি নাম্বাৰ পাইছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে কাট অফ লিষ্টখন বনোৱা হ'ব। অৰ্থাৎ যদি 10জন কেণ্ডিডেটৰ 4জন কেণ্ডিডেটে এটা হাই মাৰ্ক পায় আৰু 6জন কেণ্ডিডেটে এটা সমানে মাৰ্ক পায়, তেন্তে কাট অফ লিষ্টটো 4জন কেণ্ডিডেটে যিখিনি মাৰ্ক পাইছে সেইখিনি নাযাব। যিখিনি মাৰ্ক 6জন কেণ্ডিডেটে পাইছে সেইখিনি মাৰ্কৰ ওপৰত ভিত্তি কৰিহে কাট অফ লিষ্টখন বনোৱা হ'ব। তো আপোনালোকে যদি 30টা, 40টা বা 50টা কুৱেশ্যনৰ এনচাৰ কৰিছে তথাপিও তোমালোকে চিন্তা কৰিব নালাগে, যিহেতু এইবাৰ কুৱেশ্যনৰ পেটাৰ্ণ চেঞ্জ হৈছে আৰু কুৱেশ্যনৰ লেভেলো হাৰ্ড হৈছে, গতিকে এইবাৰ কাট অফটো অলপ কম যোৱা দেখা যাব। তো যদিহে আপোনালোকে 60টা বা 70টা কুৱেশ্যনৰ শুদ্ধ এনচাৰ কৰিছে তেন্তে আপোনালোকৰ ভাইভা টেষ্টৰ বাবে নাম অহাৰ 99% চান্স আছে। সেইবুলি মই এইটো কোৱা নাই যে যিসকল কেণ্ডিডেটে ইয়াতকৈ কম পাইছে তেওঁলোকৰ নাম নাহিব, এইটো নহয়। কাৰণ যদি এভাৰেজ কেণ্ডিডেটে 40-50টা কুৱেশ্যনৰ এনচাৰ কৰিছে তেন্তে কাট অফ সিমানেই যাব। তো যিহেতু এই কাট অফখিনি কেটেগৰী ৱাইজ অৰ্থাৎ SC, ST, UR, OBC, MOBC হিচাপত যাব, গতিকে আপোনালোকে নিজৰ কাষ্ট আৰু কিমানটা কুৱেশ্যনৰ শুদ্ধ এনচাৰ কৰিলে সেইটো জনাই দিব। তো বন্ধু-বান্ধৱীসকল, যিহেতু আছাম পুলিচৰ এই ভাইভা টেষ্টত 2জন কেণ্ডিডেটকৈ মাতিব, গতিকে আপোনাৰ কম্পিটিশ্যন হ'ব এতিয়া মাত্ৰ এজন কেণ্ডিডেটৰ লগত। তো এইখিনি আছিল আছাম পুলিচৰ ABUB APRৰ ৰিটেন টেষ্টৰ এক্সপেক্টেড কাট অফৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যেতিয়া ইয়াৰ অফিচিয়েল কাট অফ লিষ্ট আহি যায় তো আপোনালোকক আমাৰ ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।